নমস্কাৰ সমূহ নিউজ 18ৰ দৰ্শকসকলক দীপাৱলী শুভকামনা জনাইছো আৰম্ভ কৰিছো এতিয়াৰ খবৰ আজি পোহৰ উৎসৱ দীপাৱলী ৰাজ্যজুৰি পোহৰ উৎসৱ দীপাৱলীৰ আয়োজন চলিছে সন্ধিয়াৰ লগে আলোকেৰে উজ্জ্বলি উঠিব প্ৰত্যেকৰে ঘৰৰ পদূলি অৱশ্যে এবাৰ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে শোকস্তব্ধ ৰাজ্যবাসীৰ মাজত নাই পূৰ্বৰ দীপাৱলীৰ উৎসাহ ফটকা আতচবাজি ৰং বিৰঙী লাইট জ্বলোৱাৰ বিপৰীতে মাটিৰ চাকি জ্বলাই এবাৰ দীপাৱলী পালন কৰা হৈছে দীপাৱলীৰ বাবে ৰাজ্যৰ বজাৰতো নাই ভিৰ ফটকা আতচবাজিৰ বিপৰীতে ৰাইজে মাটিৰ চাকি জ্বলাই দীপাৱলী পালন কৰা পৰিলক্ষিত হৈছে ইফালে সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে এছআইটিয়ে সিংগাপুৰ আৰক্ষীৰ সহযোগত এছআইটিৰ তদন্ত আৰম্ভ আজি ইয়টৰ কেপ্টেইনৰ ভাষ্য গ্ৰহণ কৰিব আৰক্ষীয়ে সাক্ষ্য গ্ৰহণ কৰিব প্ৰবাসী অসমীয়া ৱাজিদ আহমেদৰো এছআইটিৰ সিংগাপুৰত তদন্ত ইতিমধ্যে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে আৰু যিহেতু অসম আৰক্ষীয়ে সেই ইতিমধ্যে অনুমতি লাভ কৰিছিল আৰু সেই অনুমতি লাভ কৰাৰ পিছতে এছআইটিৰ দল সিংগাপুৰলৈ ৰাওনা হ'ল আৰু সিংগাপুৰ আৰক্ষীৰ সহযোগত ইতিমধ্যে এছআইটিয়ে তদন্ত আৰম্ভ কৰিছিল যিহেতু সমগ্ৰ অসমবাসী বিচাৰিছিলে যে সিংগাপুৰৰ ইয়াতত কি হৈছিল আসলতে সকলো তথ্যৰ উত্তৰ অসমবাসীক লাগে জুবিন গাৰ্গৰ মৃত্যু আসলতে কেনেদৰে হ'ল কাৰ হেমাহিৰ বাবে হ'ল বিভিন্ন প্ৰশ্নৰ উত্তৰ সকলো হাতৰ হৈ আছিল গতি সকলো প্ৰশ্নৰ উত্তৰ অসমবাসী বিচাৰিছিল আৰু বিশেষকৈ গৰিমা গাৰ্গে প্ৰশ্নৰ উত্তৰ বিচাৰিছিল তেওঁ কৈছিল যে কেনেকৈ কি হ'ল তাৰ মোক উত্তৰ লাগে কিয়নো সত্যটো তেওঁৰ জনাৰ অধিকাৰ আছে ভগ্নী পালমি বৰঠাকুৰেও বিভিন্ন সামাজিক মাধ্যমত যেতিয়া তেওঁ পোষ্ট কৰে তেতিয়া সেই কথা তেওঁ কৈছিল যে সত্যটো আমাৰ জনাৰ দৰকাৰ গতিকে অসম আৰক্ষীৰ দল গৈ ইতিমধ্যে সিংগাপুৰত উপস্থিত হ'ল গৈ আৰু এছআইটিৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু ইয়টৰ কেপ্টেইনৰ ভাষ্য গ্ৰহণ কৰিব আৰক্ষীয়ে যিহেতু তাৰ কেপ্টেইনৰ ভাষ্য গ্ৰহণ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ যেহেতু সেই সময়ছোৱাত ইয়টখনৰ ভিতৰত বা বাহিৰত কোন আছিল কেনেধৰণে আচলতে সেই ঘটনা সংঘটিত হ'ল সকলোবোৰ তথ্য গ্ৰহণ কৰিব বা সাক্ষ্য ল'ব এছআইটিয়ে ফলে নিশা গোলাঘাটৰ ৰঙাজানৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড জুইৰে নিহান শিখাত যায় কেইবাখনো বাহন কমেও 10খন দোকান চাৰখাৰ হয় বিধ্বংসী জুইত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ কৰিছে স্থানীয় লোকে লক্ষাধিক টকাৰ সামগ্ৰী গৈছে জুইত অগ্নিনিৰ্বাপক বাহিনীয়ে ইতিমধ্যে জুই নিৰ্বাপন কৰে কিন্তু দেখুৱাইছো যে এনেধৰণে দীপাৱলীৰ উৎসৱৰ বতৰতে এটা ভয়ংকৰ দুৰ্ঘটনা ক্ষমা কৰিব অগ্নিকাণ্ডৰ ঘটনা য'ত বিধ্বংসী এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে এখন বজাৰ চাৰখাৰ হৈ যোৱা দেখিবলৈ পোৱা গৈছে জুই লালিহান শিখাত গ'ল কেইবাখনো দোকান কমেও 10খন দোকান চাৰখাৰ হৈছে এই অগ্নিকাণ্ডত শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ স্থানীয় ৰাইজে কৰিছে আৰু এই অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হৈছে গৈছে অগ্নিনিৰ্বাপক বাহিনীয়ে পৰৱৰ্তী সময়ত জুই নিৰ্বাপন কৰে আৰু ইফালে বিলাসীপাৰাৰ 5 নম্বৰ ৱাৰ্ডৰ সুভাষপল্লীটো নিশাৰ ভাগত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় নেপাল মণ্ডল নামৰ এজন লোকৰ ঘৰত লাগিল জুই ভাত ৰান্ধি থকা অৱস্থাতে গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হ'ল জুইত যায় 10 লক্ষাধিক টকাৰ সামগ্ৰী প্ৰয়োজনীয় নথিপত্ৰ সকলো আসবাবপত্ৰ ভস্মীভূত হ'ল এই জুইত আজি বিলাসীপাৰা 5 নং ৱাৰ্ড সুভাষপল্লী মণ্ডলপাৰা নেপাল মণ্ডলৰ ঘৰত ভাত ৰান্ধি থাকোঁতে গেছ চিলিণ্ডাৰৰ পৰা অগ্নিপাতৰ সূত্ৰপাত হয় এই অগ্নিকাণ্ডত স্থানীয় ৰাইজৰ সহযোগত অগ্নিকাণ্ডটো অলপ সিহঁতে কণ্ট্ৰলত আনিছে তাৰপিছত ৰাস্তা ঠিক হোৱাৰ কাৰণে ডাঙৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীখন সোমাব পৰা নাই তাৰপৰা সৰু গাড়ী আহিছে যদিও ভালকে অগ্নিটো নিভাইছে তাৰ কাৰণে আমি সকলোৱে এই ৱাৰ্ডৰ ৰাইজক আমি ধন্যবাদ দিছো যে নিজাবৰীয়াকে সিহঁতে অগ্নিটো নিভাইছে আৰু আজি গৰিমা গাৰ্গৰ উপজা দিন জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমটো জন্মদিন গৰিমা গাৰ্গৰ অনুৰাগী তথা শুভাকাংক্ষীসকলে জন্মদিনৰ শুভেচ্ছা জনালে গৰিমা গাৰ্গক প্ৰিয়জনক হেৰুৱাই শোকত ম্ৰিয়মান হৈ থকা গৰিমা গাৰ্গৰ জন্মদিন উপলক্ষে বহু লোকে ছ'চিয়েল মিডিয়া যোগে তেওঁক শুভকামনা জনাইছে সোমবাৰৰ দিনটোতো জুবিন ক্ষেত্ৰত অজস্ৰজনে ভিৰ কৰা পৰিলক্ষিত হ'ল
কি দিন কি নিশা জুবিন ক্ষেত্ৰত অনবৰতে একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে দূৰ দূৰণিৰ পৰা অজস্ৰ লোক আহিছে জুবিন ক্ষেত্ৰলৈ প্ৰতিটো দিনতে আহিয়ে আছে জুবিন অনুৰাগী জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিলেই দেখিবলৈ পাব ন্যায়ৰ দাবী সম্বলিত বেনাৰ প্ৰৱেশ দুৱাৰ সোঁফালৰ স্থান সংৰক্ষণ কৰা হৈছে নাহৰ পুলি ৰোপণৰ বাবে মাজনিকা একাংশ অনুৰাগীয়ে দৰ্শন কৰিলে জুবিন ক্ষেত্ৰ এই আমি দেখুৱাইছো যে কণ শিশুৰ পৰা বয়োজ্যেষ্ঠ জনলৈকে সকলোৱে আহিছে জুবিন ক্ষেত্ৰলৈ যেন এক তীৰ্থস্থানলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰ আৰু এনেধৰণে এতিয়া বিভিন্নজনে আহি সমস্বৰে জুবিন গাৰ্গৰ গীতেৰে তেওঁলোকৰ শ্ৰদ্ধা নিবেদন কৰিছে কি দিন কি নিশা একাকাৰ হৈ পৰিছে প্ৰতিপল প্ৰতি মুহূৰ্ত মই উপস্থিত থকা জুবিন ক্ষেত্ৰৰ কিছু বৰ্ণনা দিব বিচাৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক মই আছো প্ৰৱেশ পথত এই প্ৰৱেশ কৰা পথৰে সোমালে আপোনালোকে বাওফালে দেখিব প্ৰাণৰ শিল্পীগৰাকীৰ বাবে বিভিন্ন সংগঠনে জনোৱা দাবী বা জুবিনদাৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলি তেনেকুৱা ধৰণৰ দৃশ্য দেখিব ঠিক একেদৰে সোঁফালেও দেখিব যে ছাত্ৰ সন্থাই লগা বিশাল বেনাৰ তাৰ কাষত দেখিব যে এটা সেলফি জোন দিয়া হৈছে বা ফটো জোন দিয়া হৈছে য'ত জুবিনদাৰ ফটো আছে তাৰ কাষত লিখা আছে আই লাভ জুবিনদা ঠিক এনেদৰে আমি আগুৱাই যাম আগুৱাই গ'লে পাম মূল যিখন চিতা ৰজা হৈ থকা যিখন চিতা চিৰকাল চিৰদিনৰ বাবে প্ৰাণৰ শিল্পী মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিনদা হৈ গৈছিলে সেই চিতাখন আছে আৰু চিধাকৈ মোৰ সতীৰ্থ অঞ্জনে গৈছে আৰু কি স্থানত কি আছে আমি আজি প্ৰতিটো স্থানৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম সোণাপুৰৰ এই খেলপথাৰত তাৰ কাষত দেখুৱাইছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এখন বেনাৰ আনিছে সূৰ্যকণ্ঠ জুবিন গাৰ্গ ঠিক একেদৰে এই প্ৰৱেশ পথটোৰ পৰা যদি মোৰ সোঁফালৰ দৃশ্য দেখুৱাই সেই স্থানত নাহৰ পুলি ৰোপণ কৰিছে সেয়া লাগিলে জুবিন অনুৰাগীয়ে হওক মন্ত্ৰী বিধায়কে হওক প্ৰত্যেকজন লোকে আহি এই স্থানত নাহৰৰ পুলি ৰোপণ কৰিছে আৰু এই যিটো চিধা ঘৰ আছে বা ঘৰ বুলি ক'ব নোৱাৰি এটা মন্দিৰ বুলি কওক গীৰ্জা বুলি কওক বা মছজিদ বুলি কওক সেই স্থানলৈকে সকলোৱে থাপলি মেলে দিন নিশা সকলো সময়তে একে পৰিৱেশ একেই পৰিস্থিতি কি দিন কি নিশা জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰৰ নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সভা কক্ষত অনুষ্ঠিত হয় বিশেষ বৈঠকখন বৈঠকত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া জুবিন গাৰ্গৰ আত্মীয় শ্যামন্ত গৌতম কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া এই বৈঠকত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰা হয় আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম হওক জুবিন ক্ষেত্ৰ এই আহ্বান জনালে পত্নী গৰিমা শইকীয়া গাৰ্গে কিন্তু নিউজ 18 আৰম্ভণিৰ পৰাই লিখি আহিছিল জুবিন ক্ষেত্ৰৰ নাম সমাধি ক্ষেত্ৰৰ নাম জুবিন ক্ষেত্ৰ হওক বুলি জনালে সমাধি ক্ষেত্ৰৰ নিৰ্মাণ সমিতিক জুবিন ক্ষেত্ৰত সমাধি বা স্মৃতি শব্দবোৰ ব্যৱহাৰ নকৰাৰ অনুৰোধ জনালে গৰিমা গাৰ্গে জুবিনৰ সমাধি নহয় জুবিনক জীয়াই ৰাখিব লাগিব আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব সেইকাৰণে খুব ভালকে আমি কৰিব লাগিব যেটো কৰিম আৰু জুবিনক তাত আমি জীয়াই ৰাখিব লাগিব আৰু প্ৰথম এটা অনুৰোধ মই সকলোকে কৰিছিলো যে তাত কোনো সমাধি স্মৃতি ইত্যাদি শব্দবোৰ জড়িত হৈ নাথাকে কাৰণ জুবিন সকলোৰে মাজত জীয়াই ৰখাৰহে আমাৰ ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিন আমাৰ মাজত জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক আৰু তাত কোনো ধৰণৰ সমাধি বা স্মৃতি শব্দবোৰ আমি যোগ নকৰো সেইকাৰণে খুব ভালকে আমি কৰিব লাগিব যেটো কৰিম আৰু জুবিনক তাত আমি জীয়াই ৰাখিব লাগিব আৰু প্ৰথম এটা অনুৰোধ মই সকলোকে কৰিছিলো যে তাত কোনো সমাধি স্মৃতি ইত্যাদি শব্দবোৰ জড়িত হৈ নাথাকে কাৰণ জুবিন সকলোৰে মাজত জীয়াই ৰখাৰহে আমাৰ ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিন আমাৰ মাজত জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক আৰু তাত কোনো ধৰণৰ সমাধি বা স্মৃতি শব্দবোৰ আমি যোগ নকৰো আজি মাত্ৰ প্ৰথম দিনাৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল আমি একেলগে বহিলো
সমিতিখনৰ সকলো উপস্থিত নাছিল, তথাপিতো সৰহ সংখ্যকে আমি আছিলোঁ আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল আৰু সকলোৱে আমি যিখিনি বিচাৰিছোঁ, আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশ্যনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব। তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে, গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। আৰু আমি বিচাৰিছোঁ জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সম্পৃক্ত কৰি যিখিনি টেকন'লজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে আৰু তাত সোমালেই যাতে সকলোৱে যেনেকৈ সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে, নিজৰ আত্মা, নিজৰ মন, সকলোবোৰ নিজৰ আৱেগ জুবিনৰ সৈতে জড়িত হৈ আছে, সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায়, তেনেকুৱা ধৰণৰ নিজৰ আৱেগক বিচাৰি পায়। সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ, মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে সেই গোটেইখিনি তাত থাকিব লাগিব, তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলোঁ। এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব, তেতিয়া বহুত আইডিয়া আহিব। আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লোঁ যে জুবিনে কি কি ভাল পাইছিল, কেনেকুৱা ধৰণৰ কথা, আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছিলোঁ সেইখিনি আমি ক'লোঁ, সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কিছু কথা ক'লে। গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে। গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক, যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা, সেইখিনি চাই লওঁ। নাই, এতিয়ালৈকে জনা নাই, সেয়া চাগে PWD কমিশ্যনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব, সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে, তেতিয়াহে ডিজাইন এটা ভালকৈ কৰিব পৰা যাব। আজি অসম আৰক্ষীৰ স্মৃতি দিৱস। কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। উপস্থিত আছে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং সহ বহু উচ্চপদস্থ আৰক্ষী বিষয়া। আৰু এই অনুষ্ঠানতে বীৰ শ্বহীদগৰাকীলৈ জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু দৃশ্য আমি লাভ কৰিছোঁ এইখিনি মুহূৰ্তত পোনপটীয়াকৈ স্মৃতি দিৱস। আজি অসম আৰক্ষীৰ কাহিলীপাৰাস্থিত দশম আৰক্ষী ছাউনীত বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। আমি দেখুৱাইছোঁ যে ৰাজ্যপাল গৈ তাত উপস্থিত হৈছেগৈ, লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হৈছেগৈ। অনুষ্ঠানৰ বিশেষ অতিথি তেওঁ, মুখ্য অতিথি, আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং সহ বহু উচ্চপদস্থ আৰক্ষী বিষয়া ইতিমধ্যেই এই কাৰ্যসূচীত উপস্থিত হৈছেগৈ। আৰু এই অনুষ্ঠানতে বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ'ব। কেতবোৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। इस क्षण शहीद पुस्तिका रक्षक टोली आगे बढ़ेगी और पवित्र शहीद पुस्तिका को आगे बढ़ाएगी, जिसमें उन वीर पुलिस कर्मियों के नाम अंकित है जिन्होंने कर्तव्य की राह पे अपना सर्वोत्तम बलिदान दिया। During the general salute, I kindly request all the uniform officers and personnel to salute and the civilian to stand, please. सम्मान देंगे जनरल सैल्यूट
আৰু অসম আৰক্ষীৰ স্মৃতি দিৱসৰ এই কাৰ্যসূচী পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ 10ম আৰক্ষী ছাউনীৰ পৰা আৰু ইতিমধ্যে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু যিসকল বীৰ শ্বহীদ যিসকলে অসম আৰক্ষীৰ হৈ কাম কৰি শত্ৰুৰ দেশত হওক বা আন স্থানত হওক নিজৰ প্ৰাণ আহুতি দিছিল দেশৰ বাবে ৰাজ্যৰ বাবে তেওঁলোকলৈ শ্বহীদসকললৈ এনেদৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ হেল্ল' আৰু এইখিনি মুহূৰ্তত তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি ডেকা আমি পোনপটীয়াকৈ বিৰিঞ্চিৰ সৈতে সংযুক্ত হৈছোঁ হয় বিৰিঞ্চি নিশ্চয় ৰশ্মিতা যে আমি 10ম অসম আৰক্ষী ছাউনীৰ পৰা পোনপটীয়া আমি সম্প্ৰচাৰ দেখুৱাইছোঁ যে যিহেতু আজি অসম আৰক্ষী স্মৃতি দিৱস আৰু সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ইতিমধ্যেই ৰাজ্যপালগৰাকী আহি উপস্থিত হৈছে আৰু এয়া অভিবাদন গ্ৰহণ কৰি আছে আৰু ইয়াৰ পাছতে এই অভিবাদনৰ পাছতেই ৰাজ্যপালগৰাকীয়ে যিসকল আচলতে শ্বহীদ সেই শ্বহীদসকলক তেওঁলোকে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব আৰু তাৰ পাছত আজিৰ দিনটোৰ যি বিশেষত্ব সেই বিশেষত্বৰ ওপৰত ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰদান কৰিব আৰু এই মুহূৰ্তত ৰাজ্যপালগৰাকীক যি ধৰণে অভিবাদন অসম আৰক্ষীৰ ফালৰ পৰা যি ধৰণৰ অভিবাদনৰ নীতি নিয়ম আছে সেই সকলোখিনি এই মুহূৰ্তত কৰি থকা হৈছে আৰু সেয়া আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ এই মুহূৰ্তত DGP হৰমিত সিঙে এই মুহূৰ্তত তেওঁৰ বক্তব্য ৰাখিব এই মুহূৰ্তত हम उनको याद करते हैं जिन्होंने देश के लिए जीवन का बलिदान दिया मैं सिर्फ एक ही बात कहना चाहता हूँ कि इस वर्ष को मिला के 1964 से आज तक असम पुलिस के 900 कर्मियों ने देश के लिए अपनी आहुति दी है इस वर्ष की लिस्ट इस प्रकार है असम प्रोबेशनरी सब इंस्पेक्टर अर्चना देवी लांस नायक हिमांशु सहारिया आंध्र प्रदेश DSP चक्रधर राव और 4 अन्य अरुणाचल प्रदेश कांस्टेबल थुतान शेरिंग बिहार सब इंस्पेक्टर प्रीतम रजाक और 7 अन्य छत्तीसगढ़ एडिशनल SP आकाश राव गिरिपुंजे और 15 अन्य गुजरात सब इंस्पेक्टर जदी खान मुनसफ खान पठान और 2 अन्य झारखंड कांस्टेबल सुनील धन कर्नाटक सब इंस्पेक्टर महबूब गुदलील और 7 अन्य केरला ड्राइवर श्याम प्रसाद मध्य प्रदेश इंस्पेक्टर संजय पाठक और 10 अन्य महाराष्ट्र कांस्टेबल महेश कवाडू नगुलवार मणिपुर सब इंस्पेक्टर मोहम्मद शाहजहां और 2 अन्य नागालैंड कांस्टेबल चंदन दास उड़ीसा कांस्टेबल लक्ष्मण माझी और 1 अन्य पंजाब सब इंस्पेक्टर चरणजीत सिंह और 2 अन्य राजस्थान ASI सुरेंद्र कुमार और 6 अन्य तमिलनाडु सब इंस्पेक्टर M मर्सी और 5 अन्य तेलंगाना असिस्टेंट कमांडेंट बनोत जवाहरलाल और 4 अन्य त्रिपुरा सब इंस्पेक्टर डेविड दार्लोंग और 1 अन्य उत्तर प्रदेश कंपनी कमांडर इंस्पेक्टर सुनील कुमार और 2 अन्य उत्तराखंड एडिशनल प्लाटून कमांडर पुष्कर चंद दोषी और 3 अन्य वेस्ट बंगाल सब इंस्पेक्टर सुभाष चंद्र रॉय और 11 अन्य चंडीगढ़ हेड कांस्टेबल सुखजिंदर सिंह और 1 अन्य दिल्ली सब इंस्पेक्टर यशपाल सिंह और 7 अन्य जम्मू कश्मीर असिस्टेंट सब इंस्पेक्टर योगराज सिंह और 13 अन्य लद्दाख इंस्पेक्टर सेवांग नामग्याल असम राइफलमैन जसविंदर सिंह और 1 अन्य BSF सब इंस्पेक्टर मोहम्मद इम्तियाज और 22 अन्य CISF हेड कांस्टेबल नीरज कुमार सिंह और 5 अन्य CRPF सेकेंड इन कमांड महाराम प्रभु
और 8 अन्य। आईटीबीपी हेड कांस्टेबल एच इबोमाचा सिंह और 4 अन्य, एसएसबी इंस्पेक्टर शंकर सरकार और 5 अन्य, एनडीआरएफ कांस्टेबल सुरेंद्र दत्त नोटियाल, आरपीएफ असिस्टेंट सब इंस्पेक्टर रमेश कुमार सिंह और 8 अन्य। এয়া আছিল আচলতে সমগ্ৰ দেশত যি ধৰণৰ আৰক্ষী বাহিনীসমূহ আছে সেই বাহিনীসমূহৰ যিসকল আচলতে জোৱানে বিভিন্ন ক্ষেত্ৰত যুদ্ধ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ সংঘৰ্ষত প্ৰাণ আহুতি দিছে সেইসকলক আজি স্মৰণ যিহেতু কৰা হৈছে এই মুহূৰ্তত কাহিলীপাৰাৰ পৰা দেখুৱাইছোঁ। राज्यपाल महोदय कृपा शहीद स्मारक स्तंभ पर पुष्पचक्र अर्पित करें। আৰু আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ যে ৰাজ্যপালগৰাকীয়ে কেইগৰাকী শ্বহীদক এই মুহূৰ্তত স্মৰণ কৰিছে, যিকেইগৰাকী শ্বহীদে বিভিন্ন ক্ষেত্ৰত সেয়া কোনো নস্কালবাদীৰ লগতে হওক বা যিকোনো উগ্ৰপন্থী সংগঠন বা যিকোনো ক্ষেত্ৰত প্ৰাণ আহুতি দিয়া যিসকল আৰক্ষী বিষয়া সেই আৰক্ষী বিষয়াসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু এইবাৰ ডিজিপি হৰমিত সিঙে শ্ৰদ্ধাঞ্জলি জনাব সেইসকল বীৰ শ্বহীদলৈ। আৰু যিহেতু আজি সমগ্ৰ দেশত এই দিৱস পালন কৰা হৈছে আৰু সেই অনুসৰি বিভিন্ন ঠাইত এই ধৰণৰ যি আৰক্ষী স্মৃতি দিৱস সেই স্মৃতি দিৱস যিহেতু অনুষ্ঠিত হৈছে। আৰু আমি 10ম অসম আৰক্ষী বাহিনী ছাউনীৰ পৰা আমি এই মুহূৰ্তত পোনপটীয়াভাৱে দেখুৱাই আছোঁ যে যিসকলে আৰক্ষী উচ্চপদস্থ বিষয়া ইয়াত উপস্থিত আছে ডিজিপিকে ধৰি সেই প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি সেইসকল বীৰ যোদ্ধাক সোঁৱৰিব এই ধৰণে যে মুখ্য অতিথি হিচাপে ৰাজ্যপালগৰাকী আছে। আৰু এই মুহূৰ্তত অসম আৰক্ষীৰ যিসকল জ্যেষ্ঠ আৰক্ষী বিষয়া আছে শীৰ্ষস্থানীয় সেইসকলে এই মুহূৰ্তত শ্ৰদ্ধা নিবেদন কৰি যায়। প্ৰায় 900ৰো অধিক অসম আৰক্ষীয়ে যি বিভিন্ন ক্ষেত্ৰত আত্মবলিদান দিয়ে এইসকল অসম আৰক্ষী প্ৰায় 900ৰো অধিক যিহেতু শ্বহীদ হৈছিল বিগত বছৰটোত। আৰু এইসকলক এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আছে আৰক্ষীৰ যিসকল শীৰ্ষস্থানীয় বিষয়া সেইসকলে। এই মুহূৰ্তত বিশেষ শাখাৰ যিগৰাকী অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ আৰু ইয়াৰ পাছতেই আহিব যিগৰাকী অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে ইয়াৰ পাছতেই শ্ৰদ্ধা নিবেদন কৰিব। আৰু এই মুহূৰ্তত
ইয়াত উপস্থিত যিসকল আচলতে আৰক্ষীৰ শীৰ্ষ বিষয় আছে প্ৰত্যেকগৰাকীয়ে তেওঁলোকৰ সেইগৰাকী বীৰ আচলতে সহকৰ্মীলৈ এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি নিবেদন জনাইছে। প্ৰত্যেক বছৰে আজিৰ দিনটোত এই ধৰণে পালন কৰা হয় অসম আৰক্ষী স্মৃতি দিৱস আৰু ইয়াৰ পাছতে পেৰেডৰ অভিবাদন ল'ব ৰাজ্যপালগৰাকীয়ে। মিৰিঞ্চিলৈ ধন্যবাদ জনাইছোঁ। আৰু দশম আৰক্ষী চাউনীত এনেধৰণে আজি বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে। অসম আৰক্ষীৰ আজি স্মৃতি দিৱসৰ কাৰ্যসূচীৰ আছিল পোনপটীয়া সম্প্ৰচাৰ। এতিয়া আছে বাক্সাৰ খবৰ। বাক্সাৰ ভাওনী দীপাৱলীৰ নিশা এক অঘটন। দুটাকৈ ঢকুৱাৰ বাচন বৰ্তন নিৰ্মাণ কৰা উদ্যোগ হ'ল ভস্মীভূত। প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষতি সাধন হৈছে। দীপাৱলীৰ সন্ধিয়া সময়ছোৱাত এই দুখজনক ঘটনাটি সংঘটিত হয়। ফটকাৰ ফিৰিঙতিৰ পৰাই লগা জুইত ঢকুৱাৰ
উদ্যোগ দুটাকৈ ভস্মীভূত হয় সিদ্ধেশ্বৰী ঢকুৱা উদ্যোগ আৰু শৰ্মা ঢকুৱা উদ্যোগত জুই লগাৰ ফলত উদ্যোগ দুটাৰ মেচিন ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে মজুত ৰখা বাচন বৰ্তনসমূহ জ্বলি যায় প্ৰায় 3 বছৰ ধৰি ভাউনীত ঢকুৱাৰ বাচন বৰ্তন তৈয়াৰ কৰি উদ্যোগ দুটাই নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল কিন্তু আনন্দৰ মাজতে উদ্যোগ দুটাৰ ক্ষতি সাধন হোৱাত ইয়াৰ লগত জড়িত লোকসকল হতাশ হৈ পৰিছে এইটো নাম আছিলে দিনেশ শৰ্মা ঢুকনা উদ্যোগ আৰু এই আজি দিৱালীৰ দিনা কোনোবা দুৰ্বৃত্ত বা আজি বম চম মাৰিছে নে কিবা কৰিছে আমিতো এতিয়া বৰ্তমান ইতিমধ্যে গম পোৱা নাই ঘৰটোও জ্বলিছে এতিয়া প্ৰডাক্ট যিখিনি প্ৰডাক্ট হৈছিলে সেইখিনিতো আৰু জ্বলিছে কিমান মানৰ আছিলে আপোনালোকৰ ইয়াত এতিয়া বৰ্তমান আমাৰ প্ৰডাকশ্যন বা কনষ্ট্ৰাকশ্যন গোটেই মিলাই 7-8 লাখ টকাৰ ইতিমধ্যে লোকচান হৈছে সোশ্যাল মিডিয়াত ফটকা ফুটুৱাক লৈ চৰ্চা চলি থকাৰ সময়ছোৱাতে দুধনৈত ব্যতিক্ৰমী ধৰণে পালন কৰা হ'ল পোহৰ উৎসৱ দীপাৱলী 10,000 মাটিৰ চাকি জ্বলাই দীপাৱলী পালন কৰাৰ সমান্তৰালভাৱে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে দুধনৈৰ সহস্ৰাধিক ৰাইজে দীপাৱলীৰ সন্ধিয়া নিজৰ ঘৰৰ পদূলিত চাকি জ্বলোৱাৰ পৰিৱৰ্তে পুৰুষ মহিলা কিশোৰ কিশোৰীসকলে একলগ হৈ মাটিৰ চাকিৰে লিখিলে #জাষ্টিছ ফৰ জুবিন গাৰ্গ একেলগে জ্বলি 10,000 মাটিৰ চাকি স্থানীয় যুৱক তথা জুবিন অনুৰাগীয়ে জনায় যে 1 লাখ চাকি জ্বলাই হিয়াৰ মুঠগৰাকীক ন্যায়ৰ দাবী কৰাৰ পৰিকল্পনা কৰিছে দুধনৈবাসীয়ে যেতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীয়ে মৃত্যুৰ ন্যায় নাপায় তেতিয়ালৈকে এনেদৰে ব্যতিক্ৰমী ধৰণে কেৱল চাকি জ্বলাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিব সকলোৱে পশ্চিম দুধনৈ দুৰ্গা মন্দিৰৰ প্ৰাংগণত স্বতঃস্ফূৰ্তভাৱে সহস্ৰাধিক লোক সমবেত হৈ চাকি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে প্ৰতিজনে গালে মায়াবিনী পূৰ্বে কেতিয়াও নেদেখা দৃশ্য পৰিলক্ষিত হ'ল দুধনৈত আৰু ইয়াৰ লগতে সময় হৈছে গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ